এয়া মই গৰম মছলা অলপ দি দিলোঁ আৰু এতিয়া হ'বই মোৰ আঞ্জাখন। এইফালে চাওকচোন ৰাইচ আম কেনেদৰে লাগি আছে আৰু বহুত লাগিছিল, কালি বতাহতে বহুত সৰি গ'ল। সেয়া ভুল মই কাটি ল'লোঁ, পিঁয়াজ আৰু লগত আছে বিলাহী আৰু চিকেনৰ ৰেচিপিটো আৰু সকলোৱে জানে তেনেকুৱা, লগত থাকিব খালি ভুল। আৰু মই তেনেকৈ আজি অলপ বনাব চেষ্টা কৰিম আৰু আপোনালোককো মই দেখুৱাম, চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। কেৰাহীখন গৰম হৈছে, এতিয়া মই অকণমান ফোৰণ দিলোঁ তাৰপিছত মই 3টা জলকীয়া দিলোঁ আৰু এইবিলাক পিঁয়াজ আৰু নহৰু এইবিলাকতো আৰু দিমেই, এইবিলাক কথা নহয় যেনিবা। সেয়া দেখিছেনে, মই আজি গ্লাছত কৰিছোঁ, খুন্দনাটো কৰা নাই, যিহেতুকে আজি লাইন নাই, কালিৰ পৰা ৰাতিৰে পৰা লাইনটো নাছিল আৰু সেইকাৰণে মই ভাবিলোঁ আদা নহৰুখিনি গ্লাছৰ সহায়ত তেনেকৈ খুন্দি ল'লোঁ আৰু এতিয়া মই এইখিনি দি আছোঁ। এতিয়া পিঁয়াজখিনি অকণমান মিহলি হৈ যাওক তেলৰ সৈতে, তাৰপিছত মই চিকেনখিনি দি দিম আৰু ব্ৰইলাৰ মাংস জানি বৰ সহজতে সিজি যায়, সেইকাৰণে ফুলখিনি মই শেষত দিম। মাংসখিনি মই মেৰিনেট কৰি ৰাখিছিলোঁ আৰু এতিয়া এইখিনি সকলো মা মছলা ইয়াত দি ৰাখিছোঁ, যিহেতু এতিয়া এইখিনি মই দি দিলোঁ। এতিয়া মাংসখিনি সিজক, মই তাৰ পিছত লগত দি আছোঁ ভোল। এয়া মাংস একেবাৰে উতলি আছে আৰু কথাৰ মাজতে আকৌ মই আহিলোঁ, পিছত আকৌ কথা পাতিম। আৰু এতিয়া মই ইয়াত এড কৰিব বিচাৰিছোঁ এয়া কাটি থোৱা ভোলখিনি। এতিয়া মই ভোলখিনি লৰাই আছোঁ, লগতে অকলে ভিডিঅ' কৰি আছোঁতো অলপ অসুবিধাও লাগে। এনেকৈ খাইছেনে আপোনালোকে? মই কিন্তু আজি প্ৰথম ৰন্ধা দেই, মোৰ খুৰা এজনে ক'লে ভোলেৰে ৰান্ধি খাবৰ কাৰণে, সেয়ে ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহু দিনৰ মূৰত মই ভিডিঅ' দিব ওলাইছোঁ আৰু যিহেতুকে এই মোৰ প্ৰথম আজি 8-9 দিনৰ মূৰত চাগৈ মোৰ এইটো ভিডিঅ' হ'ব আৰু যিহেতুকে মনবোৰ আচলতে ভাল নহয় বুলিও ক'ব পাৰি, কাৰণ জানে সমাজৰ কথা কিছুমানে আচলতে আমাক মনবোৰ অশান্ত কৰি তুলি ৰাখিছে, সেয়েহে ঘৰৰ গৃহিণী হ'লেও কেতিয়াবা তাৰমানে ৰন্ধন কৰি বা আপোনালোকৰ মাজত দেখুৱাবৰ কাৰণে মনে যোৱা নাই। আজি কেইবাদিনো হ'ল মই মানে এইবোৰ কথা ভাবি কৰি মই ভিডিঅ' দিয়াত বহুত বিৰত আছোঁ বুলিয়ে ক'ব পাৰি, বিশেষ কথা নহয়। আৰু আপোনালোকেও দেখিছে আৰু টিভিয়ে হওক পেপাৰতে হওক যিকোনো কথা চালে আপোনালোকৰ মানসিকভাৱে তাৰমানে অশান্তিত ভোগাৰ পৰিৱেশটোৱে মানে দেখা যায়। যিয়ে নহওক মই তথাপিতো ভিডিঅ' দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, এইখিনি সঁচাকৈ মই একেবাৰে ভিডিঅ' দিবৰ মন নগৈছিল, সেইকাৰণে আজি তথাপিও আৰু মই ৰন্ধনটো কৰিছোঁ এটা বেলেগ ৰেচিপি হিচাপত, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু মই কিয় এইখিনি কথা ক'লোঁ গম পাইছেনে? সমাজখন কোনফালে গতি কৰিছে, মানে কেনেদৰে আমি কি পৰিস্থিতিত জীয়াই থাকিব লগা হৈছে, সেইখিনি কথাকে মানে মনত ভাবি ক'লোঁ। যিহেতুকে মাতৃ দিৱসৰ দিনাই মই ভিডিঅ' দিব চিন্তা কৰিও মই ভিডিঅ' দি নিদিলোঁ, কাৰণ জানেই মাতৃ দিৱসৰ দিনাই মাতৃক পুত্ৰই হত্যা কৰি সমাজত নিদৰ্শন দাঙি ধৰিলে। আৰু ঠিক তেনেকুৱা বহুতো ঘটনা ঘটিয়ে থাকে, যিহেতুকে এতিয়া ছ'চিয়েল মিডিয়াৰ কাৰণে আমি সহজতে বাতৰিবোৰ পাওঁ। আৰু যিয়ে নহওক তেনেকুৱা অৱস্থাত নিজৰ সমাজখন কেনি গৈ আছে, সেইকাৰণে ভাবিলোঁ যে মন নোযোৱাই হৈ গৈছে। আৰু এইবোৰতো দেখিছে, উঠি অহা প্ৰজন্মৰ কাৰণে ভাল কথা দুই এষাৰ কৈ যেন কিবা এটা কম, সেইটো মানে আজিকালি প্লেটফৰ্মত ক'ব নোৱাৰাৰ দৰে হৈছে। সেয়েহে মোৰ একমাত্ৰ ছোৱালীৰে মাক, যিহেতুকে সঁচাকৈ মনটো খুব দুখ লাগি আছিলে। সেই যোৱাবেলি যিটো ঘটনা ঘটি গ'ল, 22 বছৰীয়া ছোৱালীজনী, কিমান মানে প্ৰতিভাৱান ছোৱালী, তাই তেনেকৈ মৃত্যু
দিয়া হ'ল বুলিও ক'ব পাৰি। যিয়ে নহওক আত্মহত্যাৰ ৰূপ দিছে, যি নহওক সেইবোৰ বাৰু আদালতে বিচাৰ কৰিব। কিন্তু সেইবোৰৰ কাৰণে আমাৰ মনবোৰ সঁচাকৈ থমকি ৰ'ব লগা হৈছে। ভাল কথা চিন্তা কৰিবৰ কাৰণে যেন আজিকালি আহৰিয়ে নাই তেনেকুৱা লাগিছে। কিতাপখন পঢ়ি আছিলোঁ, মনতে ভাবিলোঁ নাই নপঢ়োঁ, আকৌ ভাবিলোঁ ভিডিঅ' এটি বনাওঁ, আহিলোঁ আপোনালোকৰ মাজলৈ। সেয়েহে ভাবিছোঁ এইবোৰ কেতিয়া খাম কাটিব আৰু কেনেকৈ আমি সমাজত মানে ল'ৰা ছোৱালীক মানুহ কৰিম, এইবোৰ চিন্তাই আচলতে মানে মনবোৰ বহুত অশান্ত কৰি আছে। আৰু সেইকাৰণে ভাবিছোঁ এই ঘটনাবোৰ যেন পৰকীয়া প্ৰেমে হওক কি হওক এইবোৰৰ কাৰণে যেন সমাজখন বহুত মানে পিছলৈ গতি কৰি আছে, সেইটো মানে বুজিবৰ বাকীয়ে নাই। আৰু আপোনালোকক মই সদায় কৈ আছোঁ যে বিবাহিত পুৰুষৰ মাজত সঁচাকৈ কোনোবা ছোৱালী এজনী সংসাৰত অহাৰ আগত 100 বাৰ ভাবিব লাগে। যিখন সংসাৰত ধৰক খুব বিৰাজমান কৰি আছে, সেই সংসাৰখনত দুখেৰে যেতিয়া মানে পাৰ কৰিব লাগিব, সেই মহিলাগৰাকী বা সেই পৰিয়ালটোৱে গম পায় কিমান কষ্টৰ কাৰণ। আৰু সেইকাৰণে সকলোৱে মানে পুৰুষকো কৈছোঁ বা মহিলাকো কৈছোঁ এইবোৰ কামৰ পৰা বিৰত থকাৰ কাৰণে। যিহেতুকে সমাজখন একেবাৰে বৰ বেয়া গতিলৈ গৈ আছে। আজিকালি মানে ল'ৰা ছোৱালীক কি শিকাম কি দেখুৱাম ভাবিব পৰা নাযায়। সেইকাৰণে ভাবিছোঁ মোৰ মনত এইখিনি অলপ ভাৱ হ'ল আৰু এনেকুৱা যেন কামবোৰৰ পৰা বিৰত থাকে। মই দিলোঁ জালুকৰ গুড়ি, ইলাচি আৰু ডালচেনি। এয়া মই গৰম মছলা অলপ দি দিলোঁ আৰু এতিয়া হ'বই মোৰ আঞ্জাখন। এতিয়া মোৰ মাংসখন হৈ গ'ল আৰু ইয়াত মই অলপ এড কৰি দিছোঁ টমেটো চচ। আৰু এয়া হৈ গ'ল মোৰ। এতিয়া গেছ বন্ধ কৰি দিলোঁ। আৰু দেখিলে ইমান সহজতে তৈয়াৰ কৰিব পাৰি এই ৰেচিপিটো। আপোনালোকে বনাই খাব, ভাল পাব। আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাসকলক মই ধন্যবাদ জনাইছোঁ। এইফালে চাওকচোন ৰাইচ আম কেনেদৰে লাগি আছে, আৰু বহুত লাগিছিল কালি বতাহতে বহুত সৰি গ'ল। আৰু দেখিছে আম দেখাৰ লগে লগে খাবৰো মন যায়। আৰু কেঁচা আম খাবলৈ কোনে কোনে ভাল পায় তাক কমেণ্ট কৰিবচোন আপোনালোকে।